8 বজাতে উপস্থিত হৈ সকলো ছাত্ৰ ছাত্ৰীক ইয়াত প্ৰায় 290 জন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এবাৰ চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। সকলো ছাত্ৰ ছাত্ৰীক আমি একোটিকৈ কলম প্ৰদান কৰিছোঁ আৰু আমি নিজেও ধন্য হৈছোঁ। চিনাতলী বৰনামঘৰ সমাজ পৰিষদ তথা শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোলাঘাট জিলাত কিমানজন অৱতীৰ্ণ হৈছে? গোলাঘাট জিলাত অৱতীৰ্ণ হৈছে 33টা পৰীক্ষা কেন্দ্ৰ আছে জিলাখনত আৰু তাৰ ভিতৰতে পৰীক্ষাৰ্থী হৈছে 12,643 গৰাকী। ইয়াৰ ভিতৰতে 5,954 গৰাকী হৈছে পুৰুষ পৰীক্ষাৰ্থী আৰু 6,689 গৰাকী হৈছে মহিলা পৰীক্ষাৰ্থী। আৰু জিলা প্ৰশাসন গোলাঘাট শিক্ষা বিভাগে সম্পূৰ্ণ সুচাৰুৰূপে আজি এই পৰীক্ষা অনুষ্ঠিত কৰিছে আৰু আমি আশা কৰিছোঁ 3 মাৰ্চলৈকে সফলতাৰে জিলাখনত পৰীক্ষা সম্পন্ন হ'ব। হয়, আৰু এটা কথা দেখা গৈছে যে পৰীক্ষাৰ যথেষ্ট পৰিৱৰ্তন আহিছে। বৰ্তমানৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত প্ৰশ্নকাকত শিক্ষা বিভাগে প্ৰস্তুত কৰিছে। এই সমগ্ৰ বিষয়ৰ লগত কি ক'ব? আগৰ পৰীক্ষাতকৈ যিহেতু সকলো বিষয় এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে সকলো কম্পিটিটিভ হৈছে আৰু যাৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰসমূহে ছাত্ৰ ছাত্ৰীসকলক সকলো কম্পিটিটিভ এক্সামৰ লগত খাপ খোৱাকৈ এই যিসমূহ আমাৰ পৰীক্ষা সেই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মেট্ৰিক পৰীক্ষাতো নতুনত্ব আহিছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো নতুনত্ব আহিছে, সকলো পৰীক্ষাত নতুনত্ব আহিছে আৰু এই নতুনত্বই ছাত্ৰ ছাত্ৰীসকলক অহা সময়কণত তেওঁলোকৰ যি শিক্ষা জীৱনৰ গতি সেই গতিত যথেষ্ট প্ৰভাৱ পেলাব। গতিকে আমি আশা কৰিছোঁ নতুনত্বই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সুবিধা কৰিব। শিক্ষা আৰু সাংস্কৃতিক সমিতি চিনাতলী বৰনামঘৰ তৰফৰ পৰা সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীলৈ আমি শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আমাৰ এই কেন্দ্ৰত 1,734 জনে পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে সুকলমে সকলোৱে পৰীক্ষাটি দি থৈ গৈছে আৰু আশা কৰিছোঁ আগন্তুক দিনসমূহতো তেওঁলোকে সুচাৰুৰূপে পৰীক্ষাবোৰ আজি যেনেদৰে তেওঁলোকে দিছে তেনেদৰে পাৰ হ'ব। আৰু আমাৰ যিসকল ইনভিজিলেটৰ আছে তেওঁলোকৰ সকলো সুন্দৰকৈ তেওঁলোকক যিখিনি সা সুবিধা লাগে আমি সেইখিনি সা সুবিধা ইয়াত কৰি দিছোঁ। আৰু কেন্দ্ৰটোত ইতিমধ্যে সুকলমে পৰীক্ষাটি হৈ গ'ল। আজি ইংৰাজী বিষয় আছিলে আৰু সকলো ছাত্ৰ ছাত্ৰীকে মই আগন্তুক বিষয়সমূহলৈকে তেওঁলোকৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে দেখা পোৱা গৈছে যে অতীজৰে পৰা দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো পৰীক্ষা কেন্দ্ৰ এই পৰীক্ষা কেন্দ্ৰটোৰ কাৰুকাৰ্য যিবিলাক ভিতৰুৱা কামেই হওক বা যিখিনি নিয়াৰী ADR যিবিলাক এক্সাম হৈ গৈছে ইতিমধ্যে আমি গম পাইছে আপোনালোকে চবেই যে গোলাঘাট জিলাখন প্ৰথম হৈছে। গতিকে তেওঁলোকৰ যিখিনি কামখিনি সেই কামখিনি যথেষ্ট উন্নত মানৰ আৰু সেইখিনিৰ লগত আমি একেলগে কাম কৰিবলৈ আমি ভাল পাইছোঁ। আৰু অভিভাৱকসকলেও এই ক্ষেত্ৰত সুবিধা হৈছে যিহেতুকে যান জঁটৰ তেনেকৈ আজি ৰাতিপুৱাৰ অসুবিধাৰ সৃষ্টি হোৱা নাই আৰু ছাত্ৰ ছাত্ৰীসকলে আহি সময়মতে উপস্থিত হৈছে। আমি ফিক্সিঙৰ দায়িত্বখিনি সেইখিনি কৰিছোঁ আৰু ভিতৰৰ যিখিনি তেওঁলোকৰ সা সুবিধা কৰিব লাগে সেইখিনি আমি সুচাৰুৰূপে সময়ত পৰীক্ষাটো অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ।